নমস্কাৰ বন্ধুসকল, আজি এটা বিশেষ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত এটি ভিডিঅ' কৰিবলৈ ওলাইছোঁ আৰু ভিডিঅ'টো আজি বিশেষ এইকাৰণেই হ'ব কাৰণ দুধনৈৰ আশে পাশে মানে বহুতে পিকনিক স্পট বা অলপমান ঘূৰিব ফুৰিব ঠাই বিচাৰি থাকে। গতিকে আপোনালোকে দুধনৈৰ ওচৰত এটুকুৰা এনেকুৱা ঠাই আছে বন্ধুসকল, আহিলে আপোনালোকে অলপমান পাগল টাইপৰ হৈ যাব। আৰু সেই ঠাইখনৰ নাম বন্ধুসকল কাছুমাৰী বীচ বন্ধুসকল। গতিকে আপোনালোকে গোৱা যোৱাৰ দৰকাৰ নাই, ইয়াতে আপোনালোকে সেই ফিলিংছটো পাই যাব। গতিকে বলক মোৰ লগত চাই লওঁ। আমি বিচত আহিলোঁ আৰু এনেকৈ ফটোশ্বুট চলি আছে আৰু এইবিলাক মানে এনেকুৱা বনোৱা আছে, এইবিলাক মূৰা চূৰা কিবা কিবি। গতিকে আপোনালোকক এনেকৈ দেখুৱাই লওঁ সামগ্ৰিক পৰিৱেশটো। বন্ধুসকল এনেকৈ দেখিছে বন্ধুসকল, আমি মানে সেই বিচত আছোঁ। বিচখনৰ নাম বন্ধুসকল কচুমাৰী। দুধনৈৰ পৰা বেছি দূৰ নহয়, মানে কিবা হ'ল দুধনৈৰ পৰা ডামৰা ৰোডত আহি ডাইনাডুবিৰ ওচৰতে বন্ধুসকল। তো ইয়াতে ভাল মানে পাৰ্ক টাইপৰ বনোৱা আছে। গতিকে আপোনালোকে আহিব পাৰে গোৱাত যোৱাতকৈ কম বাজেটত। মানে ইয়াতে দুধনৈটো জানে বন্ধুসকল গোৱালপাৰা জিলাৰ অন্যতম ঠাই বন্ধুসকল। গতিকে এইটো হ'ল মেঘালয়ৰ পৰা নামি অহা এইটো দুধনৈ নদীটো। দুধনৈ নদীৰ পাৰতে এনেকুৱা ধৰণৰ মানে পাৰ্ক টাইপৰ বনাইছে আৰু বন্ধুসকল। গতিকে আপোনালোকে ইয়াৰ সুন্দৰ পৰিৱেশ আপোনালোকে আহি উপভোগ কৰিব পাৰিব বন্ধুসকল। গতিকে আপোনালোকে নিশ্চয় আহিব এদিন আৰু আহি পিনে ৰং ৰহইচ কৰি গুচি যাব।